কিছুমান ইম্পৰ্টেণ্ট কথা দি আছোঁ দেই চোৱা প্ৰথমে দিছোঁ মই এতিয়াই যাব লাগিব মানে হিন্দীত ফিলহাল মুঝে জানা পড়েগা ইয়াত চোৱা এতিয়াই মানে ফিলহাল বুলি কোৱা হ'ল যাব লাগিব মানে জানা পড়েগা মই এতিয়াই যাব লাগিব মানে ফিলহাল মুঝে জানা পড়েগা বুলি কোৱা হ'ল দেই তাৰ পাছত চোৱা মোৰ আগত তোমাৰ কি দাম আছে মোৰ আগত তোমাৰ কি দাম আছে মানে मेरे सामने तुम्हारी हैसियत क्या है ইয়াত চোৱা মোৰ আগত তোমাৰ মানে मेरे सामने तुम्हारी কি দাম আছে মানে हैसियत क्या है দাম মানে হ'লগৈ हैसियत বুলি বুজা হৈছে হিন্দীত দেই মোৰ আগত তোমাৰ কি দাম আছে মানে मेरे सामने तुम्हारी हैसियत क्या है বুলি কোৱা হৈছে 2 টকাৰ ফালতু মানুহ মানে दो कौड़ी के फटीचर इंसान बुझी पालाने 2 टकार माने 2 कौड़ी के फालतू माने फटीचर बुली कोৱা হ'ল 2 टकार फालतू मानुह माने 2 कौड़ी के फटीचर इंसान बुली कोৱা হ'ল দেই তোৰ ক্ষমতাই কি আছে মানে तेरी औकात ही क्या है ক্ষমতাই মানে औकात বুলি কোৱা হ'ল তোৰ ক্ষমতাই কি আছে মানে तेरी औकात ही क्या है তোমালোকে এইটো আকৌ দীঘলকৈ কিবা কিবি কৰি বলাব পাৰিবা দেই মোক চিনি পোৱা নে মানে হিন্দীতে मुझे पहचानते हो क्या বুজি পালানে ইয়াত চোৱা মোক চিনি মানে मुझे पहचानते চিনি মানে पहचानते বুলি কোৱা হয় দেই মোক চিনি পোৱা নে মানে मुझे पहचानते हो क्या বুলি কোৱা হ'ল দেই তাৰ পাছত চোৱা আকৌ এটা দি আছো অযোগ্য কাক কোৱা হয় জানাই তোমালোকে অযোগ্য কৰবাৰ মানে নালায়ক কহিকে অযোগ্য মানে নালায়ক বুজি পালা নাই সকলোৱে আকৌ চোৱা বাৰু তুমি এতিয়া যোৱা মানে হিন্দীতে ঠিক হে अब तुम जाओ ইয়াত চোৱা বাৰু মানে কোৱা হ'ল ঠিক হে এতিয়া যোৱা মানে अब तुम जाओ যোৱা মানে যাও দেই বাৰু তুমি এতিয়া যোৱা মানে ঠিক হে अब तुम जाओ বুলি কোৱা হ'ল হিন্দীত বুজি পালানে পাৰিবানে তাৰ পিছত চোৱা বাৰু তুমি কি জানা কোৱাচোন যদি ক'ব বিচাৰা হিন্দীতে अच्छा तुम्हें क्या पता है कहो तो আকৌ এনেকৈ ক'ব পাৰিবা ঠিক হে तुम्हें क्या पता है कहो तो বাৰু মানে अच्छा ঠিক হে দুটা বুজোৱা হয় দেই তুমি কি জানা মানে तुम्हें क्या पता है বুজি পালানে কোৱাচোন মানে कहो तो বাৰু তুমি কি জানা কোৱাচোন মানে अच्छा तुम्हें क्या पता है कहो तो বুজি পালানে কথাটো তলটোও হ'ব খালি ঠিক হে আৰু अच्छा দুটা হয় দেই বাৰু মানে ময়ো তাকেই ভাবি আছো মানে मैं भी वही सोच रहा हूँ বুজি পালানে ইয়াত চোৱা ময়ো তাকেই মানে मैं भी वही ভাবি আছো মানে सोच रहा हूँ বুলি ক'লো দেই ময়ো তাকেই ভাবি আছো মানে হিন্দীত কি ক'লো मैं भी वही सोच रहा हूँ বুজি পালানে সকলোৱে তাৰ পাছত চোৱা আকৌ তাৰ ভাগ ময়ো পাব লাগে যদি এইদৰে ক'ব বিচাৰা হিন্দীত उसका हिस्सा मुझे भी मिलना चाहिए তাৰ ভাগ ময়ো পাব লাগে মানে उसका हिस्सा मुझे भी मिलना चाहिए তাৰ ভাগ মানে उसका हिस्सा পাব লাগে মানে मिलना चाहिए বুজি পালানে ভাগ মানে হিস্সা বুলি কোৱা হয় দেই তাৰ ভাগ ময়ো পাব লাগে মানে उसका हिस्सा मुझे भी मिलना चाहिए এইদৰে ক'ব লাগিব দেই ইয়াৰ পিছত চোৱা আকৌ দি আছো মোৰ কথাবোৰ মনত ৰাখিবা মানে मेरे बातों को याद रखना মোৰ কথা মানে मेरे बातों বুজি পালানে মনত ৰাখিবা মানে याद रखना মোৰ কথাবোৰ মনত ৰাখিবা মানে मेरे बातों को याद रखना মানে ইয়াতে কথাবোৰ দিছো যে হেবে বাতো হৈ গল দেই এনে বাত বুলি কোৱা হয় বহু বচন হৈ গল দেই বুজি পালানে তাৰ পাছত চোৱা আপুনি কেনেকৈ ক'ব পাৰিলে
আপুনি এনেকৈ কেনেকৈ ক'ব পাৰিলে মানে आप ऐसे कैसे बोल सकते हैं आप ऐसे कैसे बोल सकते हैं কেনেকৈ ক'ব পাৰিলে মানে कैसे बोल सकते हैं এনেকৈ কেনেকৈ মানে ऐसे कैसे বুজোৱা হ'ল দেই পাৰিলে মানে सकते हैं বুজালো ইয়াত দেই আপুনি এনেকৈ কেনেকৈ ক'ব পাৰিলে মানে आप ऐसे कैसे बोल सकते हैं বুজি পালানে সকলোৱে ক'ব পাৰিবানে এইদৰে তাৰ পাছত চোৱা আকৌ দি আছো जी की নহওক এটা সৰু কথা দেই जी की নহওক মানে जो भी हो বা जो भी क्यों ना हो দুই প্ৰকাৰে ক'ব পাৰিবা ইয়াত চোৱা जी की মানে जो भी বুজোৱা হ'ল দেই নহওক মানে क्यों ना हो বুজি পালানে কথাটো जी की নহওক মানে जो भी हो বা जो भी क्यों ना हो দুটা প্ৰকাৰে ক'ব পাৰে বুজি পালানে কথাটো यार पाছত চোৱা আকৌ দি আছো এতিয়া হিন্দীৰ পৰা অসমীয়া দিম দেই চোৱা इसका मतलब क्या हो सकता है আমি যদি কাৰোবাক এনে কথা কৈ এনেকৈ শুনি পাইছো इसका मतलब क्या हो सकता है তাৰ অৰ্থ হ'ল তাৰ মানে কি হ'ব इसका मतलब মানে তাৰ মানে क्या हो सकता है মানে কি হ'ব পাৰে বুজি পালানে मतलब মানে বুজোৱা হ'ল বুজি পালানে इसका मतलब क्या हो सकता है মানে তাৰ মানে কি হ'ব পাৰে কথাটো বুজি পালানে সকলোৱে তাৰ পাছত চোৱা আকৌ দি আছো দেই मुझे तुम पर ये उम्मीद नहीं थी मुझे तुम पर ये उम्मीद नहीं थी মানে মই তোমাৰ পৰা এয়া আশা কৰা নাছিলো মই তোমাৰ পৰা এয়া আশা কৰা নাছিলো উম্মিদ মানে আশা কৰাক বুজোৱা হ'ল দেই नहीं थी মানে কৰা নাছিলো বুলি ক'লো বুজি পালানে मुझे तुम पर ये उम्मीद नहीं थी মানে মই তোমাৰ পৰা এয়া আশা কৰা নাছিলো ये বহুবচন শব্দটো অসমীয়াত এয়া বুলি বুজোৱা হ'ল দেই हाँ तुम बेवफा ही हो हाँ तुम बेवफा ही हो মানে তুমি বিশ্বাসঘাতকীয়েই হোৱা বুজি পালানে हाँ মানে বুলি কোৱা হয় অসমীয়া দেই बेवफा মানে বিশ্বাসঘাতকী ही हो মানে হিয়েই হোৱা हाँ तुम बेवफा ही हो মানে তুমি বিশ্বাসঘাতকীয়েই হোৱা বুজি পালানে কথাটো इसके अलावा और क्या चाहिए इसके अलावा और क्या चाहिए নিশ্চয় শুনি পাইছা কথাটো ইয়াৰ অৰ্থ হ'ল ইয়াৰ বাহিৰে আৰু কি লাগে इसके अलावा মানে ইয়াৰ বাহিৰে আৰু क्या और क्या चाहिए মানে আৰু কি লাগে দেই अलावा মানে বাহিৰে বুজি পালানে इसके अलावा और क्या चाहिए মানে ইয়াৰ বাহিৰে আৰু কি লাগে বুজি পালানে তাৰ পাছত চোৱা আকৌ দি আছো आप मुझे इजाजत दीजिए आप मुझे इजाजत दीजिए बहुत दिन बनाना ना ভিডিওটো হেগৈ মই ক'বলৈ অলপ অসুবিধা হৈ আছে দেই आप मुझे মানে আপুনি মোক इजाजत মানে অনুমতি বুজি পালানে आप मुझे इजाजत दीजिए মানে আপুনি মোক অনুমতি দিয়ক বুজি পালানে আপুনি মোক অনুমতি দিয়ক মানে आप मुझे इजाजत दीजिए कुछ भी सही नहीं हुई है कुछ भी सही नहीं हुई है মানে একোৱেই ঠিক হোৱা নাই একোৱেই ঠিক হোৱা নাই कुछ भी মানে একোৱেই सही नहीं हुई है মানে ঠিক হোৱা নাই कुछ भी सही नहीं हुई है মানে একোৱেই ঠিক হোৱা নাই বুজি পালানে মোৰো বহুত দিন কোৱা নাই না হিন্দী কিটা গতিকে অলপ অসুবিধা হৈ আছে দেই তোমালোকে বেয়া নাপাবা মানে স্পিডত ময়ো হিন্দী ক'বলৈ অলপ অসুবিধা হৈ আছে বহুত দিন অলপ কেইদিন মানে অলপ অসুবিধা হৈ আছিল সেইবাবে মই ভিডিঅ' বনোৱা নাছিলোঁ তোমালোকে বেয়া নাপাবা আজি ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই বাই বাই